মাজুলীৰ প্ৰথমজন স্নাতক আৰু অসম নহয় সেই সময়ত উত্তৰ পূৰ্বাঞ্চল আছিল উত্তৰ পূৰ্বাঞ্চলৰে পঞ্চমজন বিজ্ঞান বিষয়ৰ স্নাতক তেওঁক ব্ৰিটিছে সেই সময়ত হাকিমৰ পদ যাচিছিল উপযাচি সন্মুখত প্ৰলোভন আছিল সন্মুখত সুবিধা আছিল যিকোনো মানুহে সেই প্ৰলোভন সেই সুবিধা গ্ৰহণ কৰে আৰু যি গ্ৰহণ নকৰে তেওঁ বঞ্চিত আৰু স্মৰণীয় হৈ থাকে আৰু কেশৱৰাম বৰাই সেই প্ৰলোভনক সেই সুবিধা গ্ৰহণ কৰা নাছিল যিহেতু তেওঁ মাজুলীক গোৱাৰৰ দৰে ভাল পাইছিল তেওঁ কৈছিল যে হাকিমৰ পদ লোৱা মানুহটো ধেৰ ওলাব মাজুলীক ভাল পোৱা কেইজন ওলাব মই মাজুলীক কৰিব লাগিব কাৰণ তেওঁ যেতিয়া যোৰহাটত গৈ পঢ়িবলৈ লৈছিল কিবা এটা বিষয় তেওঁ পঢ়া নাছিল তেতিয়া তেওঁক এজন শিক্ষকে কৈছিল যে মাজুলীৰ গোট বৰালি খোৱা মাজুলীয়াল ইয়াত পঢ়ি কি হ'ব তই মাজুলীত গৈ মাহ প্ৰসাদ খাই থাক ধাৰণাবিলাক তেতিয়া তেনেকুৱা আছিল সেই মানুহজনে সেই সময়তে ভাবিছিল যে মই যেনেকৈ এই কথাটো মই শুনিছোঁ তেনেকৈ মাজুলীৰ কোনো নতুন পুৰুষে যাতে শুনিবলগীয়া নহয় তাৰ কাৰণে ময়ে যদি কাম নকৰোঁ কোনে কৰিব আৰু সেইকাৰণে সেই সময়ৰ 100 বছৰ আগৰ সেই হাবি জংঘলে ভৰা মাজুলীখনত তেওঁ স্কুল স্থাপন কৰাৰ চিন্তা কৰিছিল তৃতীয়তে আৰু এটা কথা মানে তেওঁক স্মৰণ কৰাৰ আৰু এটা কথা আহিলে যে মই আকৌ কৈছোঁ যে সেই সময়খন সেই সমাজখন সেই সময় তাৰ ৰাজনৈতিক অৰ্থনৈতিক গোটেই অৱস্থাবিলাক আমি তেনেদৰে বিশ্লেষণ কৰিব লাগিব তেতিয়াহে মানুহজনক শুদ্ধ ৰূপত বিশ্লেষণ কৰা হয় কেশৱৰাম বৰা 8ম শ্ৰেণীত পঢ়ি থাকোঁতে বিয়া হৈছিল বাল্য বিবাহ বিয়া কি বুজি নাপায় কইনায়ো বুজি নাপায় ল'ৰায়ো বুজি নাপায় 8ম শ্ৰেণীত পঢ়িছিল বিয়া হ'ল বিয়াৰ পিছদিনাখনেই তেওঁৰ পৰিবাৰ আকৌ দেউতাকৰ ঘৰলৈ গুচি গ'ল আৰু দৰা গৈ পেলাই আকৌ যোৰহাট পালেগৈ পঢ়িবৰ কাৰণে গতিকে এই যে বাল্য বিবাহ হ'ল পঢ়িলে তাৰ পাছতো কিন্তু তেওঁ সেই যে কথাটো কৈ আছিল যে মাজুলীৰ গোট বৰালি খোৱা মাজুলীয়া সেইটোৱে তেওঁক সদায় পিন্ধি আছে মাজুলীৰ প্ৰতি এটা অসন্মানসূচক যদি কিবা বক্তব্য কোনোবাই দিয়ে তাৰ প্ৰতিবাদ তেওঁ হয়তো সেই সময়ত প্ৰকাশ্য কৰা নাছিল কিন্তু তেওঁৰ অন্তৰাত্মাই সেই প্ৰতিবাদ কৰিছিল আৰু যাৰ কাৰণে তেওঁ পিছত ডিব্ৰুগড়ত পঢ়িবলৈ গ'ল ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিলে অন্ততঃ সেই সময়ত তেওঁৰ যিটো প্ৰতিজ্ঞা অন্তৰাত্মাৰ যিটো ধ্বনি সেইটো শুনি তেওঁ সেই সময়তে মাজুলীৰ প্ৰথমজন বিজ্ঞান বিষয়ৰ কলা বিষয়ৰ নহয় বিজ্ঞান বিষয়ৰ স্নাতক উপাধি লাভ কৰিছিল এই তিনিটা কাৰণত আমি কেশৱৰাম বৰাক স্মৰণ কৰিব লাগে এতিয়া কি কাৰণে মই ইয়াত বহি থাকোঁতে মই ক্ষোভেৰে কৈছিলোঁ ক্ষোভ মই 2011 চনত মই মাজুলীত থিয় হৈ পৰিছিলোঁ মই যেতিয়া আউনীআটী হেমচন্দ্ৰ বৰুৱা সেই হাইস্কুলখনত মোৰ বিভাগীয় কাম এটা লৈ পেলাই মাজুলীলৈ গৈছিলোঁ তেতিয়া মোৰ এটা অনুসন্ধিৎসু মন এটা আছে কিবা এটা দেখিলে তাৰ সেইবিলাক খুচৰি থাকোঁ সেই স্কুলখনত থিয় হৈ থাকোঁতেও মই কেইজনমান শিক্ষক ওলাই আহিছিলে মই সুধিলোঁ এই স্কুলখন যে স্থাপন হৈছিল ইয়াৰ ৰূপালী জয়ন্তী হৈ গ'ল 25 বছৰ হৈ গ'ল এই বিদ্যালয়খন স্থাপনত কোনে আগভাগ লৈছিল বা কোন শিক্ষক আছিল কোন প্ৰথম প্ৰতিষ্ঠাপক সভাপতি বা ইয়াৰ প্ৰধান শিক্ষক আছিল কোনো এজন শিক্ষকে এই কথাটো মোক ক'ব নোৱাৰিলে তেতিয়া এগৰাকী শিক্ষয়িত্ৰী মোৰ ওচৰলৈ আহি পেলাই ক'লে ছাৰ তেতিয়া এই ৰূপালী জয়ন্তী বৰ্ষৰ এখন স্মৃতি গ্ৰন্থ ওলাইছিল এই স্মৃতি গ্ৰন্থখন দি পেলাই মোক ক'লে যে এই স্মৃতি গ্ৰন্থখনত এই বিদ্যালয়ৰ বহু কথা ইয়াত লিখা আছে ইয়াৰ ইতিহাস আছে ছাৰ আপুনি পঢ়িলে বহু কথা গম পাব আৰু সেইদিনাই মই কমলাবাৰী সত্ৰৰ যিটো অতিথিশালা তেতিয়া নাৰায়ণ দেৱ গোস্বামী তেখেত জীয়াই আছিল সেই নিশা মই তেখেতৰ লগত বহিছিলোঁ তাৰ আগতে মই স্মৃতি গ্ৰন্থখন পঢ়িছিলোঁ আৰু তাত মই এই চৰিত্ৰটো পাইছিলোঁ যে এজন মানুহে 1920 চনতে মাজুলীৰ কাৰণে ইমানখিনি ত্যাগ কৰিলে আৰু আমি আজি যিখন মাজুলী দেখিছোঁ সেই আধুনিক মাজুলীখন গঢ় দিছিল আৰু আটাইতকৈ ডাঙৰ কথা কেশৱৰাম বৰা
100 বছৰ আগতে এজন আধুনিক মানুহ আছিল। আধুনিক মানে আধুনিক ব্ৰেণ্ডেড কাপোৰ পিন্ধা বা ব্ৰেণ্ডেড বা স্মাৰ্ট মোবাইল লোৱা আধুনিক নহয়, এটা আধুনিক মনৰ মানুহ আছিল। 100 বছৰ আগতে কেশৱৰাম বৰাই সেই ৰাসক মঞ্চলৈ লৈ আহিছিল। যি ৰাস বুলি ক'লে আমি এতিয়া মাজুলীৰ এটা চৰিত্ৰ, মাজুলীৰ এটা বৈশিষ্ট্য, মাজুলীৰ ৰাস, সেই ৰাসক তেওঁ কিন্তু এটা অনন্য আয়োজন দিছিল সেই তেতিয়াই। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ বৈশিষ্ট্য আমি কেশৱৰাম বৰাৰ চৰিত্ৰত পাওঁ। এতিয়া কথাটো হ'ল কি যে গ্ৰীকসকলে তেওঁলোকৰ যিবিলাক সমাজৰ যিসকলে সমাজৰ প্ৰতি এটা অৱদান আগবঢ়াই থৈ গৈছে, বীৰ যিবিলাক গ্ৰীক বীৰ, তেওঁলোকৰ সদায় প্ৰতিমূৰ্তি স্থাপন কৰে। সেইকাৰণে আমি ইজিপ্তত তেতিয়াও সেইবিলাক দেখি আছোঁ, প্ৰতিমূৰ্তি ঢেৰ মূৰ্তি থাকে, পিৰামিড এতিয়াও আছে। কি কাৰণে কৰিছে? তাৰ কাৰণ এইটো নহয় যে সেইটো দেখিবলৈ ধুনীয়া হোৱাৰ কাৰণে এনেকৈ তাতে প্ৰতিমূৰ্তি স্থাপন কৰিছিল, সেইটো নহয়। তেওঁলোকৰ লক্ষ্য আছিল যে এই বীৰজনে যে তেওঁৰ মাতৃভূমিৰ কাৰণে এইখিনি ত্যাগ কৰিলে, তাৰ পিছৰ প্ৰজন্মই সেইটো জানিব লাগে যে আমি আজি যিখন ঠাইত আছোঁ, এই ঠাইখন এই মানুহজনৰ ত্যাগেৰে গঢ় লৈছিল। 2011 চনত মাজুলীৰ সেই পঞ্চৰত্নৰ কথা বাদেই দিলোঁ, যিখন বিদ্যালয় যিজনে গঢ় দিয়াৰ চেষ্টা কৰিছিল, বহুত ত্যাগ কৰিছিল, তেওঁৰ কথা কোনো জনা নাছিল। মোৰ তাতেই এটা ক্ষোভ আৰম্ভ হ'ল যে কিয় নাজানিব, যিখন মাজুলীক তেওঁ এটা আধুনিক ৰূপ দিবলৈ চেষ্টা কৰিছিল, আধুনিক ৰূপকাৰ হৈছিল, তৰুণ প্ৰজন্মই, মাজুলীৰ নতুন প্ৰজন্মই কিয় নাজানে? আৰু সেইকাৰণে মই পিছত সেই মানুহজনক খুচৰিবলৈ আৰম্ভ কৰিলোঁ আৰু তেওঁক লৈ উপন্যাসখন আৰম্ভ কৰিলোঁ। সেইটো 2013 চনৰ কথা। 2013 চনতে সেই উপন্যাসখন প্ৰকাশ পাইছিল। কিন্তু মোৰ প্ৰথম কথাটি আছিল যে যিজন মানুহ মাজুলীৰ আধুনিক ৰূপকাৰ, মাজুলীৰ তৰুণ প্ৰজন্মই তেওঁৰ আদৰ্শ জানক আৰু তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হওক। অকল মাজুলীৰে নহয়, এতিয়া অসমত যিটো অৱস্থা হৈছে, এনেকুৱা হাজাৰজন কেশৱৰাম বৰাক আমাক দৰকাৰ হৈছে। আমাৰ অসমখনৰ এতিয়া যিটো অৱস্থা হৈছে, মাতৃভাষাৰ প্ৰতি, মাতৃভূমিৰ প্ৰতি, নিজৰ মাকজনীৰ প্ৰতি যি অনীহা, যিটো দৃষ্টিৰে আমি চাবলৈ লৈছোঁ, তাত কিন্তু বহু কেশৱৰাম বৰাৰ প্ৰয়োজন হৈছে। সেই আদৰ্শটো আমি তৰুণ প্ৰজন্মলৈ নিব লাগিব। এইখন কিতাপখন এইটো নহয় যে ডক্টৰ বাবুল বৰাৰ পিতৃ আপোনালোক মাজুলীয়াল, এটা আৱেগ লৈ পেলাই কিতাপখন নাচাব। হয়, ইয়াত আৱেগ আছে, কিন্তু বাস্তৱত এইটো এটা আদৰ্শ। এই আদৰ্শ মাজুলীৰে নহয়, সমগ্ৰ তৰুণ প্ৰজন্মৰ, অসমৰ তৰুণ প্ৰজন্মৰ মাজলৈ নিয়াৰ সময় আহি পৰিছে। আৰু এই আদৰ্শ যদি তৰুণ প্ৰজন্মলৈ নাযায়, তেতিয়াহ'লে এই কিতাপখনৰ কোনো সাৰ্থকতাও নাথাকিব। আমি যেনেকৈ আমাৰ পিতৃ মাতৃৰ বছৰেকীয়া শ্ৰাদ্ধ পাতোঁ, আমি সেই বস্তুটো বিচৰা নাই। আমি বিচাৰিছোঁ যে এই গ্ৰন্থখনৰ যিটো আদৰ্শৰে এই মানুহজনক আজি আমি স্মৰণ কৰিছোঁ, সেই আদৰ্শ তৰুণ প্ৰজন্মই লওক। তাৰ বাবে মই ডক্টৰ বাবুল বৰাক এটা অনুৰোধ কৰোঁ। প্ৰথম কথা, এই গ্ৰন্থখনৰ ইংৰাজী ভাষান্তৰ হ'ব লাগে। হয়তো ইয়াত বহু ধৰণৰ পুনৰাবৃত্তি হৈছে, এনেকুৱা বহু নিবন্ধ আছে য'ত একেখিনি কথাকে কৈ থকা হৈছে। সেইবিলাক আকৌ এবাৰ সম্পাদনা কৰক আৰু এই গ্ৰন্থখনৰ এটা ইংৰাজী ভাষান্তৰ কৰক, যাতে ভাৰতৰ মানুহে এই মানুহজনক চিনি পাব। আৰু এই কামটো কৰিবৰ কাৰণে মই ডক্টৰ বাবুল বৰাক সবিনয় অনুৰোধ জনাইছোঁ, যাতে এনেকুৱা এটা প্ৰচেষ্টা লয় আৰু ভাৰতৰ মানুহে গম পাওক যে আমি কৈ আছোঁ যে কোনো যোগাযোগ নাছিল, অতব্য হাবি, শিক্ষানুষ্ঠান নাছিল। সেই সময়ত 100 বছৰ আগতে অসম নামৰ ঠাইখনৰ এটুকুৰাত, মাজুলী নামৰ এটুকুৰা ঠাইত এজন মানুহৰ জন্ম হৈছিল, যি নিজৰ আদৰ্শৰ কাৰণে নিজৰ ভোগ,
নিজৰ যি ভোগ বিলাস সকলো ত্যাগ কৰিছিল। আনকি তেওঁ এনেকুৱা ধৰণৰ এগৰাকী তেওঁৰ আদৰ্শ এনেকুৱা আছিল যে তেওঁ যে বিয়া হৈছিল, যেতিয়া বিদেশী বস্ত্ৰ বৰ্জনৰ আহ্বান আহিল, তেতিয়া প্ৰথমতে তেওঁ জ্বলাই দিছিল তেওঁৰ পৰিবাৰৰ কাপোৰসমূহ। এনেকুৱা এজন আদৰ্শ ব্যক্তিৰ কথা, সেই আদৰ্শ আমি নতুন প্ৰজন্মলৈ যাব লাগে, আৰু এই কিতাপখনতে সেই আদৰ্শ সোমাই আছে। এই আদৰ্শ যাতে বিয়পি পৰে তাৰ বাবে মই আহ্বান জনাই মোৰ বক্তব্য সামৰিম, আৰু সকলোকে আজিৰ অনুষ্ঠানত আকৌ যে গোট খালে আৱেগিক হৈ তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।